নিষ্ঠাবান সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহত্যাৰ ন্যায় বিচাৰি আৰু লোক নিৰ্মাণ বিভাগৰ বৃহৎ কেলেংকাৰীৰ তদন্তৰ দাবীত দেওবাৰে আবেলি সোণাৰী ৰাজীৱ ভৱন প্ৰাংগণত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰে সোণাৰী ৰাজীৱ ভৱন উত্তাল কৰি তোলে। এই কাৰ্যসূচীত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ, জিলা উপসভাপতি নৃপেন বৰগোহাঁই, জিলা সম্পাদক নৃপেন কোঁৱৰ, লোহিত মোহন, নিমাত্ৰী বৰুৱা, জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি ৰেকিবুদ্দিন আহমেদ, লাখোৱা ব্লক কংগ্ৰেছৰ সভাপতি পূৰ্ণজিৎ ফুকন আৰু কৃষ্ণ শৰ্মাৰ লগতে মণ্ডল কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত আজি আমাৰ ইয়াত সমবেত হোৱা আমাৰ কংগ্ৰেছ প্ৰেমী ৰাইজ, আপোনালোকে সকলোৱে অৱগত হৈ আজি ইয়াত উপস্থিত হৈছেহি। আজি ইয়াত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ জিলা কংগ্ৰেছৰ উপসভাপতি নৃপেন বৰগোহাঁই ডাঙৰীয়া, আমাৰ ইয়াৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ ডাঙৰীয়া, লোহিত মোহন ডাঙৰীয়া, হিমাদ্ৰী বৰুৱা ডাঙৰীয়া, আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি পূৰ্ণজিৎ ফুকন ডাঙৰীয়া, কৃষ্ণ শৰ্মা ডাঙৰীয়া আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, আমাৰ ইয়াত উপস্থিত থকা মহিলা কংগ্ৰেছৰ সদস্যসকল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।